ओके तो हाय फ्रेंड्स वेलकम बैक टू माय चैनल आगर न्यूज আপনার মাজত তো বর্তমান দেখিছে রাস্তাতে আছো মানে মই ভাবিছো কি বর্তমান ডেইলি ব্লগ দিয়া কৰে ৰয় অলপ আগত যে না লগ পাইছ আপোনালোক তো গাইছ মই ভাবিছো কি মানে এইকেইদিন মানে অলপমান ভাবিলোঁ মই যে ডেইলি ব্লগ দিয়া কৰোঁ মানে গোটেইখিনি ডেইলি মানে শ্বুট কৰি কেনে একদম এডিটিং কৰি আপোনালোকৰ আগত দি দিম তো ভাবিছোঁ এতিয়া কি হয় ডেইলি ব্লগ মানে পাৰোঁ নোৱাৰোঁ ট্ৰাই কৰি থাকিম আৰু ট্ৰাই কৰি আছোঁ বৰ্তমানলৈকে তো কি হয় চাওঁ এতিয়া বৰ্তমান যাই আছোঁ ব্লগ মানে কি হ'ল বাজাৰলৈ যাইছোঁ বজাৰলৈ যাই আছোঁ কিবা এটা কাম আছে কাম মানে অলপমান ঘৰ কুৰমা আহিছে আৰু তাৰ কাৰণে বজাৰ কৰিব লৈছে পিছফালে আছে আমাৰ নিতু ভাই মই যাই আছোঁ এতিয়া তো লগ পাইছা কৈছে কেনে বলে গাইছ তো গাইছ পুৰা একদম গাঁৱৰ মাজে মাজে যাই আছোঁ এমাইটি এইটো স্কুলৰ হৰপাই খাইবলৈ বস্তু স্কুলটো এইটো তো গাইছ বৰ্তমান এয়া চাওক এয়া ৰাসৰ পেণ্ডেল সাজিছে ইয়াতে ইয়াতে এটা ওচৰত দেখা যায় আপোনালোকক চাওক পেণ্ডেল মজা গান দিছে দে ए बाबा साउंड कम कर दे আজি বাজাৰ হাট হয় তো বহুত ভিৰ এই খৰা না গাধ বুলি কয় এইবিলাক সেইকাৰণে চিয়া দি আছে খৰা হ'লে তো দৌৰি থাকলা হয় খৰাই গাড়ী বাজাৰৰ মাজে মাজে মস্ত ভিৰ ইয়াতে গাড়া রাস্তা रिएक्शन देखो और ये कौन है भाई ये क्या है ये क्या चीज देखो भाई देखो ये क्या है हिमगंग का तेल तो अभी नीतू पाया है फॉर्म देने के लिए नेरोलेक हाँ नेरोलेक सिंथेटिक इनेमल नामটো নাহে মুখত উচ্চাৰণ কৰছো কিবা নেৰোলেক বঢ়িয়া আৰু কিবা 341 টাকা হ'ব না কালাৰ ল'লোঁ ইফালে কালাৰ দোকানটো এইটো ভিতৰত ক'ত লোৱা ভাইটি চিমুংগা তেল ফ্ৰী মাৰি দিছে লৈ মালে চিমুংগা তেল ল'ব পাৰে কোনোবাই লয় যদি এই মজা अभी हम बाजार घूम रहे हैं बाजार यानी मार्केट घूम रहे हैं वो भी स्कूटी से ये सांप बना सांप नहीं यहाँ पर सांप नहीं बन सकते खतरा है तो अभी जाएंगे राइट साइड ए भाई थोड़ा स्लो ये देखो डोमी ब्लैक का डोमी क्या बोला तूने डोमी ब्लैक का डोमी ইয়াতে পাৰ্ক কৰি দিলোঁ এইবাৰ ইয়াতে ল'ম মিঠাই ঘৰত কুৰমা আহিছে এটা কালা কলম চিংৰা খাম বঢ়িয়া কালাখন ল'ম এতিয়া কালাখন মেইন বস্তু ঘৰৰ কাৰণে খাৱাৰ কাৰণে মেইন বস্তু চিংৰা বঢ়িয়া অ'কে অল গাইছ তো দটাই পৰা ঘূৰি আছোঁ এতিয়া লগত মাংস এয়া ল'লোঁ কালাখন আৰু চিংৰা লৈছে মাংস এতিয়া যাওঁ দটা একদম পৰা ঘূৰি আছোঁ মাজে মাজে
হে বিন্দাছ ঘূৰি আছোঁ এই চব কোনো ভয়ভীত নাই নিজৰ বাজাৰ লোকেল খাদ্য লোকেল মাংস বঢ়িয়া লোকেল চব্জি আৰু ক'ত যাবি একবাৰে সেইবিলাক দাই লওক বাজাৰ মাজে পুৰা ঘূৰিছোঁ দিওঁ বাজাৰ পুৰা বাজাৰ আজি শনিবাৰ না সেইটো কাৰণে শনিবাৰ না চেটাৰডে আহিবি না এনে যাওঁ খাই যাম বৰ একদম ঘূৰি আছোঁ বাজাৰ মাজতে দেখো চোৱাৰ পিছত ফুটি লাগল পেজ হা মাংস লগাইছোঁ লোকেল মাংস ঘৰত খানা আছে নেকি খানা আছে আজি চানডে পাৰ্টি চানডে মাতি না মোক আজি ক'ত চেটাৰডে চানডে আজি ক'ত শনিবাৰ আজি ক'ত ৰবিবাৰ চেটাৰডে কালি ৰবিবাৰ ফুল হৈ গ'ল মিষ্টেক বাই মিষ্টেক বঢ়িয়া তো গাইছ বজাৰ কৰা হৈ গ'ল মাংস এইবিলাক বস্তু লৈছোঁ গাইছ পূৰা বজাৰ কৰা হৈ গ'ল পিছফালে বচি ৰাখাইছে কি চলি ঘৰত যাই নাপাওঁ খাব নাপায় নাপায় সেই ঘৰত যে নাপাবি নেকি ঘৰত যাই ৰখা নলোৱা ইয়াতে খাই বঢ়িয়া 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 আৰু এতিয়া আপোনাৰ বাছ লৈ এতিয়া সৰু দোকান যাইছোঁ মানে এইবাৰ কিবা চিপছ ল'ব তো আজি দেখুৱালোঁ মানে এটা ডেইলি ব্লগ মানে কৰি চালোঁ মানে পাওঁ এডিট কৰি দিবলৈ তো ট্ৰাই কৰিম যদি পাৰোঁ গোটা হৈ যাব মই ডেইলি উঠিব পাৰিম সেইটোৱে তো লগ পাইছোঁ পিছত আৰু এতিয়া এই ল'ব মানে সেই এয়া চিপছ ল'ব বোলে 20 টকা মকলৈ ল পেট হা মকলৈ ল গিফট নাগে এই তোমাৰ ৰাজা দাদা দাদা ভাল গিফ্ট নল'লি 2 GB ডাটা ফ্ৰী আছে নাই কি আৰু ইয়াক ক ৰাক্য বুলি গিলানক এই অলপ আগতে চিংৰাই আছিল কি চলি এই মোৰ 3 পেকেট লৈছোঁ চিপছ মানে ঘৰত কোৰমাইছে ভণ্টি হৈছে সেইটো কাৰণে মানে মাতো হৈছে আমাক সেইটো কাৰণে খাবৰ কাৰণে জন্ম লৈছোঁ খাবৰ কাৰণে পইচা কামোৰে কি চলি আৰু কি ক'ম আৰু আপোনালোকক আৰু আজি ডেইলি ব্লগটো কৰি মানে মোৰ নিজৰ ভাল লাগছে মানে হঠাৎ মানে কিবা এটা মাথাত পকা উঠছে ইও পোৱা হৈছিলে মাজতে হঠাৎ পকা এটা উঠিছে যে আজি ডেইলি ব্লগ মানুহ মেজি জিংকে ডেইলি ব্লগ মানুহে তো ডেইলি ব্লগটো মানে কৰিছোঁ বৰ্তমানলৈকে শেষ হোৱা নাই তো আৰু দেখুৱাইছোঁ ঘৰত যে কি কৰিম কি নকৰিম কি হয় চাওঁ লগ পাইছোঁ অলপ পিছত জ্বালা হা জ্বালা বঢ়িয়া চব মানে বোলে কালাকণ খাই পিছ মস্ত জ্বালা আৰু আজি পৰিৱেশটো মজা লাগছে এই ওপৰত চাওক পক্ষীবিলাক উৰি আছে ইয়াতে ভাজা খাই আছে আৰু এটা মোৰ গাড়ীত বহি আছে বঢ়িয়া আৰু কিবা এটা নিজৰে ভাল লাগে মানে ব্লগ চগ বনাই থাকিলে মানে কিবা নিজৰ এটা ভাল লাগি থাকে তো এইটোৱে আৰু ইণ্ডোটো ফাৰ্ষ্ট খোৱা ইণ্ডোটো দিয়াৰ লগে লগে একদম ছাগালৰ মাতে বেবনি একদম পূৰা আদি গৈছিল এতিয়া নাই আৰু গোটেই অলপ ধুনীয়াকৈ অলপমান পাতলা লাগিছে তাৰপিছত গাড়ী সপ্তাহ চাওঁ আৰু তো গাইজ বৰ্তমান আহি পালোঁ ঘৰ একদম দেখা নাই একদম বাইক চাইক এইখন বাইক কথা কৈছিল মই মালিকখন এনেই চেল কৰাৰ কথা আছিল সেইখন বাইক এক্সট্ৰিম 160 নে 150 গম নাপাওঁ পূৰা গুড কণ্ডিশ্যন আৰু ধুনীয়াকৈ এতিয়া বহি থাকোঁ ইয়াতে এয়া গাহৰ চায়া এতিয়া দিছোঁ এক পাইট নিম ৰুইছিলোঁ এই পাইট নিম আৰু এদিনাখন মায়ে ৰুইছে এতিয়া ডালিম কৰি দিয়ে আৰু এতিয়া দিছিলোঁ মই এইবাৰ আমলখু তো এতিয়া ধুনীয়াকৈ অলপ ৰেষ্ট পাতি সলাই অলপ ঘৰত বহি কেনে ধুনীয়াকৈ আৰু ভাটিবেলা তাত মন্দিৰত বহি আৰু ঘাট পাৰ হ'ব তো লগ পাইছোঁ লাহে লাহে না কি কৰে তো অলপ ৰেষ্ট লওঁ ভৰি ধুওঁ মুখ হাত ধুওঁ তো লগ পাইছোঁ লাহে লাহে গাইজ চাওক এইবিলাক কি আমাৰ পুটকুলা এটা পুটকুলা আমাৰ হয় না এটা পুটকুলা আমাৰ পুটকুলা আৰু আমাৰ পেন্থাৰক দেখাইছোঁ পেন্থাৰ মানে আমাৰ গুডুলুক দেখাইছোঁ কওঁতে গুডলু গুডলু কওঁতে এইটো গুডলু এইটো আমাৰ ব্ৰাউনটো আমাৰ গুডলু এইকেইটা আমাৰ চানকেইটা গুডলু আহাচোন এইটো আমাৰ গুডলু পাবা গুডলু
কি কৰিলোঁ আৰু ইয়াতে ৰুইছিলোঁ ঘাঁহ অলপ দুইটা কষ্ট কৰি কিনে ঘাঁহ ৰুইছিলোঁ ইয়াতে এইবিলাক ঘাঁহ ইয়াতে ঘাঁহ হয় মানে এখন ঘাঁহ কিবা কিনি বহুত দিছিল তো হৈছে হৈ গৈছে আৰু গাইছ মোৰ দিনটোতো মোৰ এনেকৈ যায় ধুনীয়াকৈ একদম মজাকৈ মানে কালি ৰাতি যোৱাকালি ভাবিলোঁ কি যে ডেইলি ভ্লগ মই দিম নেকি কাৰণ বহুত মানে দিনৰ পিছত মানে মোৰ ভ্লগ দিয়া হয় হয়তো 2 সপ্তাহ পিছত বা 1 মাহ পিছত ভ্লগ দিয়া হয় তো এইটো ভাবিলোঁ কি মই ডেইলি ভ্লগ দিয়া কৰোঁ আৰু কৈছে এইটো বৰ্তমান মই ভিডিঅ' কৰিছোঁ GoPro দি মানে নিতুলে GoProটো লৈ আহিছিলোঁ মই মানে ভ্লগ বনাবৰ কাৰণে সিয়াৰ আৰু মোৰ একে কথাচোন বা সিহঁতে থকা একে মতে থকা একে কথা তো এইটোৱে মানে বস্তুৰ মূল্য জানিব লাগে সেইটো কাৰণে সেইটোৱে আৰু তো আজি দিনটো মানে কেনেকৈ যে মই ভাবিছোঁ মানে ডেইলি ভ্লগ দিয়া পাৰিম না নোৱাৰিম মই তাকে ভাবিছোঁ মানে ক্লিপ মাৰি ল'ম ধুনীয়াকৈ মই যিমান পাৰে চেষ্টা কৰিম ৰাতি 10টা 12টা বজাত হ'লেও মই ভ্লগটো দিয়াটো দিম মই তো ট্ৰাই কৰিম যিমান হওক একদম মজাকৈ ট্ৰাই কৰিম খালি লম্বাকৈ দিবি হৈয়ে আছে We are traveling to new journey in our destination. চলো গাইজ আহিছিলোঁ অলপমান ফটোশ্বুট কৰিবলৈ আমাৰ নিতুদা তাৰ ফটোশ্বুট কৰিছে তেনেকৈ আমাৰ পৰা ধৰ মডেল আৰু আমাৰ এইটো ৰাহুল দাদা আৰু এইবিলাকে আজি দাদা গাড়ীখন লৈছিলোঁ তো বৰ্তমান আহিছিলোঁ মানে কাজিৰঙাতে কাজিৰঙাত আহিছিলোঁ তেনেকৈ ফটোশ্বুট কৰিছে মজাকৈ আৰু পূৰা এটা হাইৱেত গাড়ী তই কোনদিন আহিছা বঢ়িয়া মজা তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব সকলোৱে চাবলৈ আশা থাকিল তো আজিলৈ বাই বাই গাইছ তো সেই কৰি নাছিলোঁ বাই দি অলপ ব্যস্ততাৰ মাজত বাই বাই আৰু ধুনীয়াকৈ একদম ইডিট চিট কৰি আপোনালোকক আগত দি দিম তো আৰু আকৌ মানে আগলৈকে আৰু ডেইলি ভ্লগ দিবলৈ চেষ্টা কৰিম তো বাই গাইছ তেওঁলোকে চাই দাদা বাইকখন লৈছিলোঁ এইখন R15 আজিখন লৈছিলোঁ মানে আগতেও ভ্লগ এটা আছে ইয়াৰ ওপৰত মানে ইয়াৰ ওপৰত মানে কিখন বাইক চলাই কেনে মই ভ্লগ বনাইছিলোঁ দাদা বাইকখন ভ্লগটো আছে অলপমান মৰম দিয়ক না গাইজ আপোনালোকে মৰমটো পোৱা নাই তো মৰম দেখাব অলপমান কি কয় আৰু যোনে ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইবটো সকলোৱে কৰিবই আৰু যিমান পাৰে শ্বেয়াৰ কৰিব মানে যদি কণ্টেণ্টটো ভাল লাগে যদি ভিডিঅ'টো ভাল লাগছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব লাইক কৰিব মানে সকলোখিনি কৰি দিব আৰু যদি বেয়া লাগিছে শ্বেয়াৰ কৰিব নালাগে লাইকটো কৰিব নালাগে দাদা ছাপোৰ্ট কৰিব লাগে না ছাপোৰ্ট কৰিব লাগে না মেমৰি ফুল যে ক'ত ছাপোৰ্ট কৰিব ইফালে चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह কণ্টেণ্ট ভাল লাগিলে ছাপোৰ্ট কৰিব লাগে নেকি আকৌ লাগে লাগে না? মেমৰি হেং মাৰিলে এৰৰ মাৰি দিব